ধুবুৰীৰ সাপতগ্ৰাম কাছাৰীত উদযাপন কৰা হয় 57 সংখ্যক চৰক পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাপতগ্ৰাম কাছাৰীতো উদযাপন কৰা হয় চৰক পূজা। হিন্দু সম্প্ৰদায়ৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰে উলহ মালহেৰে উদযাপন কৰিলে চৰক পূজা। এই পূজাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অগপৰ অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি মিথুন ৰায়কে ধৰি ভালে সংখ্যক লোক। নমস্কাৰ। প্ৰথমতে আমি গোটেই অসমবাসীক ৰঙালী বিহু আৰু বঙালী আমাৰ নতুন নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। ইয়াত আমাৰ সাপতগ্ৰামৰ কাছাৰী যেটো চৰক মেলা কমিটি আছে তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিলে। মই ইয়াত আহি মানে এনেকুৱা ভাল লাগি আছে, আজি যাব পাৰে ইয়াত 10,000 মান মানুহ একত্ৰিত হৈছে। মই শুদ্ধ হ'লোঁ। প্ৰথমে হিন্দু ধৰ্মৰ পৰম্পৰাগত যেনেকুৱা হ'ব লাগে তেতিয়া মন্দিৰত পূজা অৰ্চনা কৰিলোঁ আৰু তাতে ভোলেনাথৰ যেটো গাছটো গছে এইটো যেটো মেইন গাছ এই গাছৰ ওচৰত পূজা কৰি ঠাকুৰৰ ওচৰত অৰ্চনা কৰোঁ যাতে আমাৰ গোটেই অসমবাসী আৰু সাপতগ্ৰামবাসী যাতে সুস্বাস্থ্যভাৱে ভাল কৰি সবে থাকে। আৰু মানুহৰ ভিতৰত যেটো আমাৰ হিন্দু সমাজৰ যেটো এটা আমাৰ সমাজৰ তেখেতসকলে এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠান ইমান ভালকৈ আয়োজন কৰি আছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। কাছাৰী আমাৰ চৰক পূজা কমিটিক আজি এই পূজাটো হোৱাৰ পিছতে তেখেতসকলে কালি মৎস্যমুখী কৰিব। এইটো মানে পৰম্পৰাগত পূজা। এই পূজাটো গোটেই সাপতগ্ৰামবাসীক ধন্যবাদ জনাইছোঁ আৰু চৰক পূজা কমিটিৰ তৰফতে মই ধন্যবাদ জনাইছোঁ আমাক ইয়াৰ মাতাৰ কাৰণে। মই বহুত আনন্দিত হৈছোঁ আৰু আপোনালোকৰ মিডিয়াৰ যোগেতে এই চৰক পূজা কমিটিৰ তৰফৰ পৰা আৰু আমাৰ অসম ভাষিক সংখ্যালঘু পৰিষদৰ পৰা অসম গণ পৰিষদৰ যেহেতু মই এজন অসম ভাষিক সংখ্যালঘুৰ সভাপতি, গোটেই অসমবাসী সাপতগ্ৰামবাসী আৰু ভাৰতবাসীক আমি বিহুৰ আন্তৰিক শুভেচ্ছা দিলোঁ। আৰু আমাৰ বাঙালী যেহেতু মই এজন বাঙালী বংগভাষী অসমীয়া তেখেতসকলক বঙালী আমাৰ নতুন বছৰক আন্তৰিক শুভেচ্ছা জনালাম। ধন্যবাদ। পোনপ্ৰথমে মই সাপতগ্ৰাম কাছাৰী চৰক পূজা কমিটিৰ তৰফৰ পৰা আমাৰ আগন্তুক নৱবৰ্ষৰ বহুত শুভকামনা শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ। আজি আমাৰ এই চৰক পূজা 1969ত আৰম্ভ হৈছে। ইয়াৰ ভিতৰত বহু বাধা প্ৰতিকূলতা আহিছিল, তথাপি জনসাধাৰণৰ যে সৰ্বাত্মক সহযোগিতা আৰু এনকাৰেজমেণ্ট এইটো পাই আছোঁ আমি, আৰু সিহঁতে আমাক এনকাৰেজ কৰি আছে। গতিকে আমি এই পূজা চলাই নি আছোঁ। আৰু আজি আমাৰ বৰ ভাল লাগিছে যে 14 অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘুৰ ৰাজ্যিক সভাপতি শ্ৰীযুত মিথুন ৰায় মহোদয় আমাৰ মাজত আজি উপস্থিত হৈছে। এখেতেও আমাৰ এই পূজা আমাৰ যিটো ৰিচুৱেল আছে এইটো বহুত ভাল মানি চলে। আৰু মই চাইছোঁ নিজে আগতে নিজে পবিত্ৰ হৈ তাৰপিছত মণ্ডপত প্ৰৱেশ কৰিলে। ইয়াৰ ভিতৰতে আমি এটা বস্তু লক্ষ্য কৰিলোঁ যে আমাৰ ভিতৰত যে ধৰ্মীয় চেতনা আছে গোটেই মানুহৰ মধ্যে আছে, আৰু এই ধৰ্মীয় চেতনা মানুহৰ ভিতৰৰ মনুষ্যত্বক জাগ্ৰত কৰে। আমি খুব আনন্দ পাইছোঁ আৰু এখেতক মই সাদৰে আমন্ত্ৰণ জনাইছোঁ। আজি আমি চবক বিশেষ কৰি তোমাৰ এই চেনেলৰ যোগেদি আমাৰ আগন্তুক বছৰ সব মানুহৰ কাৰণে খুব ধুনীয়াকৈ কাটে আৰু আমি যাতে গোটেই অসমবাসী একত্ৰিত হৈ আমি এখন নতুন প্ৰজন্মক নৱভাৱে পৰিচালনা কৰি পাৰোঁ এই কামনাৰে মই শেষ কৰিলোঁ। ধন্যবাদ।